নমস্কাৰ সকলোকে স্বাগতম জনাইছো এছএমএছ স্কুল নামৰ এই চেনেলটিলৈ। আজিৰ পৰা আমি ক্লাছ 10ৰ সায়েন্সৰ কোৰ্সটো আৰম্ভ কৰিবলৈ ওলাইছো। সেইকাৰণে আজি আমি ফাৰ্স্ট চেপ্টাৰটো ডিসকাস কৰিম ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। তোমালোকে হয়তো ৰাসায়নিক বিক্ৰিয়া দেখি আহিছা জীৱনত বহুতো, কিন্তু তোমালোকে নাজানা যে সেইবিলাক ৰাসায়নিক বিক্ৰিয়া। ফৰ এক্সাম্পল, আমি গাখীৰ যদি এই গৰমত যদি বাহিৰত থৈ দিওঁ বা উতলাই নথওঁ, তেতিয়া কি হয়? ফাটি যায়, গাখীৰখিনি বেয়া হৈ যায়। তো কিয় হয় এইটো? সেইটো এক ধৰণৰ ৰাসায়নিক বিক্ৰিয়া। যদি গাখীৰত তুমি নেমু চেপি দিয়া, তেতিয়া কি হ'ব? সেইখিনি ফাটি যাব। সো সেইটো এক ধৰণৰ ৰাসায়নিক বিক্ৰিয়া। তো তেনেকুৱা ধৰণৰ আমি বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়া আমাৰ জীৱনত দেখি থাকোঁ সদায়, কিন্তু আমি হয়তো গম নাপাওঁ সেইবিলাক ৰাসায়নিক বিক্ৰিয়া বুলি। যেনে তুমি যদি লোহাৰ কিবা বস্তু এটা, লোৰ কিবা বস্তু এটা যদি বাহিৰত থৈ দিয়া, তাৰপিছত কি হ'ব? তাত পানী লাগি বা বতাহ বৰষুণৰ ফলত তাত ৰাষ্টিং হৈ যায়, মামৰে ধৰে। তো সেইটোও এক ধৰণৰ বিক্ৰিয়া হয়। তো তেনেকুৱা বিভিন্ন ধৰণৰ বিক্ৰিয়াৰ বিষয়ে আমি জানিব পাৰিম, আৰু কেনেকৈ বিক্ৰিয়াবিলাক হয়, নতুন কি বস্তু তৈয়াৰ হয় বিক্ৰিয়াৰ পিছত, তেনেকুৱা বিভিন্ন ধৰণৰ কথা ডিসকাস কৰিম। এতিয়া কথাটো হৈছে ৰাসায়নিক বিক্ৰিয়া কেতিয়া হয়, কেতিয়া হোৱা বুলি ক'ম, তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে, হয়নে? ৰাসায়নিক বিক্ৰিয়া হ'লে কি হ'ব? দুটা বিক্ৰিয়ক লগ লাগি নতুন এটা বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি কৰিব। ইয়াৰ ফলত বস্তুটোৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে। যদি কঠিন আছিল সি জুলীয়া অৱস্থালৈ, বা জুলীয়া থাকিলে গেছীয় অৱস্থালৈ, বিভিন্ন ধৰণৰ অৱস্থাৰ পৰিৱৰ্তন ঘটিব পাৰে। তাৰ উপৰিও ৰঙৰ পৰিৱৰ্তন ঘটিব পাৰে, অথবা গোন্ধ ওলাব পাৰে। তাৰপিছত তাৰ উষ্ণতাৰ পৰিৱৰ্তনো হ'ব পাৰে। যেনে চূণত আমি পানী ঢালি দিলে কি হয়? তাৰ পৰা ধোঁৱা ওলায় ন? তো তাৰ উষ্ণতাৰ পৰিৱৰ্তন হয়। তো তেনেকুৱা ধৰণৰ বিভিন্ন আমি বিক্ৰিয়াবিলাকৰ বিষয়ে এই চেপ্টাৰটোত জানিব পাৰিম, আৰু আমি বহুত সহজ ভাষাত বস্তুবিলাক বুজিবলৈ চেষ্টা কৰিম। তো প্ৰথমে তোমালোকক বিক্ৰিয়াবিলাকৰ উদাহৰণ দিয়া আছে। যেনে মেগনেছিয়াম ফিটা এডাল যেতিয়া আমি জ্বলাম, তেতিয়া কেনেকুৱা ৰিয়েকশ্যন পাম, সেইটো কথা দিয়া আছে। যেতিয়া আমি মেগনেছিয়ামটো অক্সিজেনৰ লগত বিক্ৰিয়া কৰে, তেতিয়া আমি পাওঁ মেগনেছিয়াম অক্সাইড। অথবা তোমালোকৰ জিংকৰ লগত বিক্ৰিয়া দিয়া আছে, সালফিউৰিক এচিডত যেতিয়া বিক্ৰিয়া হয় তেতিয়া হাইড্ৰোজেন গেছ উৎপন্ন হয়। তো তেনেকুৱা ধৰণৰ এক্সাম্পলবিলাক দিয়া আছে। প্ৰথম তোমালোকে ইয়াত যদি চোৱা, তেনেহ'লে বিক্ৰিয়াটোত কি হৈছে? মেগনেছিয়াম আৰু অক্সিজেনৰ বিক্ৰিয়াটো লিখা হৈছে। এতিয়া আমি শিকিম যে ৰাসায়নিক বিক্ৰিয়াবিলাক আমি লিখিম কেনেকৈ, তাক কেনেকৈ প্ৰকাশ কৰিম শব্দৰে। প্ৰথমে ভাষাতে লিখিছে মেগনেছিয়াম যোগ অক্সিজেন। তো মেগনেছিয়াম আৰু অক্সিজেনক আমি কি বুলি ক'ম? বিক্ৰিয়ক বুলি ক'ম, যিয়ে বিক্ৰিয়া কৰিছে। তো সেই বিক্ৰিয়ক দুটা লগ হৈ পেলাই এটা কি সৃষ্টি হ'ব? বিক্ৰিয়াজাত পদাৰ্থ সৃষ্টি হ'ব। আৰু বিক্ৰিয়াজাত পদাৰ্থ কি সৃষ্টি হৈছে? মেগনেছিয়াম অক্সাইড। মেগনেছিয়াম আৰু অক্সিজেন লগ লাগি মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে। কিন্তু আমি ভাষাত লিখিলে নহ'ব, আমি তাৰ কাৰণে কিছুমান শ্বৰ্ট ফৰ্মছ আছে। মৌলবিলাকৰ আমি বিভিন্ন নামেৰে এলফাবেটছবিলাক দি পেলাই আমি সূচাওঁ। তো যেতিয়া আমি ৰাসায়নিক ভাষাত লিখিম, তেতিয়া আমি লিখিম Mg+O2 এনেকৈ লিখিম, আৰু কি উৎপন্ন হ'ব? MgO উৎপন্ন হ'ব। ঠিক আছে? এতিয়া তুমি কেনেকৈ গম পাবা যে মেগনেছিয়ামক Mg লিখে বা অক্সিজেনক O লিখে? তাৰ কাৰণে তোমালোকে ক্লাছ 9ত হয়তো মুখস্থ কৰিছা, 20টা মৌলৰ নাম যে মুখস্থ কৰিব দিছিলে। যদি কৰা নাই, তেতিয়াহ'লে এতিয়াও সময় আছে, তোমালোকে ধুনীয়াকৈ 1ৰ পৰা 20লৈ 20টা মৌলৰ নাম মুখস্থ কৰিবা। ক'ত পাবা? পৰ্যাবৃত্ত তালিকাত পাবা। আৰু পৰ্যাবৃত্ত তালিকাখন তোমালোকে গুগলৰ পৰা ডাউনলোডো কৰিব পাৰিবা, নহ'লে বা দোকানৰ পৰা কিনি ল'বও পাৰিবা। চাৰ্ট টাইপত আহে, যেনেকৈ মেপৰ চাৰ্ট আহে, ঠিক তেনেকৈ পৰ্যাবৃত্ত তালিকাৰো চাৰ্ট পোৱা যায়। তেনেকুৱা এখন তালিকা কিনি আনিবা, আৰু তাৰ পৰা তোমালোকে ইয়াৰ শ্বৰ্ট ফৰ্মবিলাক মুখস্থ কৰিব পাৰিবা। তাৰ উপৰিও আমি 20টা মৌলৰ নাম একেবাৰে মনত ৰাখিবই লাগিব, কাৰণ বিভিন্ন ধৰণৰ বিক্ৰিয়াত আমি এই মৌলবিলাকে লিখিম, হয়নে? তাৰ পিছত তোমালোকৰ আহিব এই মৌলবিলাকক কি কৰা? বেলেঞ্চ কৰাৰ কথা, সন্তুলিত কৰাৰ কথা। তোমালোকে কেতিয়াবা বজাৰত গৈ পাইছা, দগা পাল্লাত কি কৰে? এফালে যদি 1 কেজিৰ এটা দগা ৰখা হৈছে, তেনেহ'লে কি কৰিব? এইটো ছাইডতো 1 কেজি বস্তু ৰাখিব লাগিব, তেতিয়াহে কি হ'ব? বেলেঞ্চ হ'ব, সন্তুলিত হ'ব। ঠিক তেনেকৈ বিক্ৰিয়াবিলাক যেতিয়া হ'ব, সেই বিক্ৰিয়াটো আমাৰ কি হ'ব লাগিব? বেলেঞ্চ হ'ব লাগিব, সন্তুলিত হ'ব লাগিব। যিমানখিনি বস্তু আমি দিম, যিমানখিনি বিক্ৰিয়ক থাকিব, সিমানখিনি পৰিমাণৰে আমি বিক্ৰিয়াজাত পদাৰ্থ পাম। কিছুমান বিক্ৰিয়াত, যেনেকৈ মেগনেছিয়াম আৰু অক্সিজেনৰ কথাত আমি কি পালোঁ? মেগনেছিয়াম অক্সাইড পালোঁ। কিন্তু কিছুমান বিক্ৰিয়াত কি হ'ব? 2-3টা বস্তু ওলাব পাৰে। তোমালোকে সৰুৰে পৰা মুখস্থ কৰি আহিছিলা নহয়, গছে কেনেকৈ খাদ্য উৎপন্ন কৰে, গ্লুক'জ কেনেকৈ তৈয়াৰ হয়। তাত কি হৈছিল?
কাৰ্বন ডাই অক্সাইড পানী সূৰ্যৰ পোহৰ এইবিলাক চব লগ লাগি পেলাই গ্লুক'জ সৃষ্টি হৈছিল C6H12O6 তাৰ লগতে অক্সিজেন উৎপন্ন হৈছিল পানী উৎপন্ন হৈছিল তো তাতে কি হৈছিল তিনিটা চাৰিটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছিল ঠিক তেনেকৈ বিভিন্ন ধৰণৰ কিছুমান সৰল ৰাসায়নিক বিক্ৰিয়া আছে কিছুমান অকণমান জটিল বিক্ৰিয়া আছে সেই বিক্ৰিয়াবিলাক কেনেকৈ কৰে তাৰো আমি বিভিন্ন টাইপছবিলাক বিভিন্ন ধৰণবিলাকৰ বিষয়ে এই চেপ্টাৰটোতে পঢ়িব পাম সো এতিয়া প্ৰথমে তোমালোকৰ এই চেপ্টাৰটো একদম মোষ্ট ইম্পৰ্টেণ্ট বস্তু হৈছে সন্তুলন কৰা বা সন্তুলিত কৰা কেনেকৈ বিক্ৰিয়াজাত পদাৰ্থ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থটো আমি সমান কৰিম বেলেঞ্চ কৰিম ইয়াতে কি আছে Mg+O2 আছে অক্সিজেনটো অকলে নাথাকে একেলগে লগ হৈ থাকে O2 হৈ আছে কিন্তু আমাৰ তৈয়াৰ কি হৈছে MgO তৈয়াৰ হৈছে ইয়াতে কি হ'ল কি দেখিবলৈ পালো অক্সিজেন এটা কম আছে এইফালে অক্সিজেন দুটা আছে এইফালে অক্সিজেন এটা আছে MgO এতিয়া কি হ'ব আমি ব্যালেন্স নহল এইফালে অক্সিজেনটা বেছি থাকিল সো এইফালে ব্যালেন্স কৰিবলৈ আমি কি কৰিম অক্সিজেনটো বহাই দিব লাগিব ৰাইট তো এইফালে আমি 2 এটা মাল্টিপ্লাই কৰি দিম ঠিক আছে 2 এটা মাল্টিপ্লাই কৰাৰ লগে লগে ম্যাগনেসিয়ামো দুটা হৈ গ'ল অক্সিজেনো দুটা হৈ গ'ল কিন্তু এইফালে আমাৰ ম্যাগনেসিয়াম কেইটা আছে এটা আছে সেই কাৰণে এইফালেও আমি আকৌ কি কৰিম এটা 2 মাল্টিপ্লাই কৰি দিম এতিয়া তলত যদি আহু কিতাপখনৰ ইয়াৰে এখন চাৰ্ট দিয়া আছে আমি এটা বিক্ৰিয়া যেতিয়া দেখা পাম সেই বিক্ৰিয়াৰ প্ৰত্যেকটো মৌলৰ নামকেইটা আমি লিখি লম এটা এটাকে ঠিক আছে আৰু কেইটা আছে অক্সিজেন দুটা আছিল 2 লিখিলো ম্যাগনেসিয়াম এটা আছিল 1 লিখিলো ঠিক তেনেকৈ বিক্ৰিয়াজাত পদাৰ্থখিনিও লিখি লম Mg কেইটা ওলাইছে এটা অক্সিজেন কেইটা ওলাইছে এটা ঠিক তেনেকৈ আমি প্ৰথমে লিখি উলিয়াম যে কেইটা আছে তাৰ পিছত হেইটোক আমি ব্যালেন্স কৰিবলৈ চেষ্টা কৰিম যদি এইফালে দুটা আছে এইফালে আমি 2 পূৰণ কৰি দিম যদি 2 পূৰণ কৰি দিম যদি তিনিটা আছে 3 পূৰণ কৰি দিম ঠিক তেনেকৈ আমি সন্তুলিত কৰিব পাৰো তোমালোকে যেতিয়া প্ৰেক্টিছ কৰিবা তেতিয়া প্ৰেক্টিছ কৰাৰ লগে লগে এটো সহজ লাগিব প্ৰথম অকমান টান হ'ব পাৰে কিন্তু প্ৰেক্টিছ কৰাৰ লগে লগে তোমালোকৰ আহি যাব ইয়াৰ নেক্সট ক্লাছত আমি অনুশীলনী যিকেইটা সন্তুলন কৰিব দিয়া আছে সন্তুলিত কৰিব দিয়া আছে সেইকেইটা আমি প্ৰেক্টিছ কৰিম ঠিক আছে আজি আমি খালি বুজি ললো যে সন্তুলিত কৰাটো কি হয় কেনেকৈ কৰে নেক্সট ক্লাছত আমি এক্সাম্পল বা এক্সাৰসাইজৰ লগতে একেলগে মানে বুজিও লম কৰিবও শিকিম তোমালোকৰ সলভো হৈ যাব তোমালোকে বুজিও পাবা ঠিক আছে এতিয়া আগবাঢ়িছো আমাৰ ইয়াৰে পিছৰ পাৰ্টখিনিলৈকে আজি আমি গোটেই চেপ্টাৰটো কভাৰ কৰিবলৈ চেষ্টা কৰিম তো কি কৈছিলো বিক্ৰিয়াবিলাকৰ বিভিন্ন ধৰণ থাকে বিভিন্ন ধৰণৰ বিক্ৰিয়া থাকে সো প্ৰথমটো হৈছে সংযোজন বিক্ৰিয়া শব্দটোৰ পৰা কেনেকুৱা লাগিছে সংযোজন মানে দুটা বস্তু সংযোগ কৰা একলগ কৰা ঠিক আছে তো শব্দটোৰ পৰা মনত ৰাখিবা যে সংযোজন বিক্ৰিয়াত কি হ'ব দুটা মৌল বা দুটা যৌগক আমি কি কৰিম যোগ কৰিম যেনে উদাহৰণ স্বৰূপে কাৰ্বন আৰু অক্সিজেন লগ লাগি কি হ'ব কাৰ্বন ডাই অক্সাইড ঠিক আছে হাইড্ৰোজেন অক্সিজেন লগ লাগি কি হ'ব H2O মানে পানী তো এইবিলাক হৈছে বিভিন্ন ধৰণৰ সংযোজন বিক্ৰিয়া এইবিলাকক আমি বিক্ৰিয়া কৰাই পেলাই এটা নতুন যৌগ সৃষ্টি কৰিম মৌলবিলাকক লগ কৰিব যৌগৰ ক্ষেত্ৰতো তেনেকুৱা হয় কিছুমান ৰিয়েকচন আছে তো সংযোজন বিক্ৰিয়া একদম ইজি ভাষাত মনত ৰাখিবা কি কৰিম আমি দুটা মৌল বা যৌগক লগ কৰিম সংযোজিত কৰিম সেইটোৱে হৈছে সংযোজন বিক্ৰিয়া নেক্সট হৈছে বিযোজন বিক্ৰিয়া বিযোজনটো সংযোজনৰ একেবাৰে উল্টা আমি এতিয়া কি কৰিম ভাঙি দিম সংযোজনত কি কৰিছিলো আমি লগ লগাইছিলো এতিয়া আমি ভাঙি দিম যেনে উদাহৰণ স্বৰূপে কি আছে FeO4 ফেৰাছ অক্সাইডৰ এক্সাম্পলটো দিয়া আছে তো তাক যেতিয়া আমি ভাঙিম তেতিয়া কি পাম Fe2O3 প্লাছ SO2 আৰু SO3 ইয়াতে কি হৈছে ভাঙি গৈছে ফেৰাছ অক্সাইডটো ফেৰিক অক্সাইড আৰু সালফাৰ ডাই অক্সাইডলৈ ঠিক আছে তো বিযোজন বিক্ৰিয়াত কি হয় উল্টা হয় ভাঙি যায় এটা যৌগৰ পৰা আমি বিভিন্ন বেলেগ ধৰণৰ যৌগ পাওঁ বা মৌল পাওঁ ঠিক আছে বুজি পালো একদম সহজ ভাষাত বুজিম আমি হয়নে যাতে মনত ৰাখিবলৈ আমাৰ সুবিধা হয় তাৰ পিছত লাহেকে আমি কিতাপৰ ভাষাত ইয়াৰ সংজ্ঞাবিলাক মুখস্থ কৰিবলৈ চেষ্টা কৰিম কিন্তু প্ৰথমে আমি চেপ্টাৰটো একদম সহজ ভাষাত বুজি লম ঠিক আছে তাৰ পিছত আহিব অপহৰণ বিক্ৰিয়া ইয়াতে কি হ'ব এটা মৌলই এটা যৌগৰ লগত যেতিয়া বিক্ৰিয়া কৰিব সেই মৌলটোৱে যৌগটোৰ এটা পাৰ্টৰ লগত লগ হৈ যাব
মানে অপহৰণ কৰি লৈ যাব অপহৰণটো অপহৰণৰ পৰা মনত ৰাখিবলৈ চেষ্টা কৰিবা ঠিক আছে ফৰ এক্সাম্পল যেনে লো Fe দি বুজাম আমি Fe লগত যেতিয়া আমি কপাৰ সালফেট যোগ দিম কপাৰ সালফেট CuSO4 কপাৰ আছে আৰু SO4 আছে ৰাইট যেতিয়া লো Fe লগত বিক্ৰিয়া কৰিব তেতিয়া কপাৰ সালফেটৰ যেটো সালফেট আছে সালফেটটোৱে Fe লগত লগ হৈ যাব আৰু কি উৎপন্ন কৰিব ফেৰাছ সালফেট উৎপন্ন কৰিব আৰু কপাৰটো অকলহৰীয়া হৈ যাব এটো হৈছে অপহৰণ বিক্ৰিয়া ইয়াৰ পিছত আছে ডি অপহৰণ যেতিয়া দুটাই এক্সচেঞ্জ কৰিব তেতিয়া তাকে আমি কি কম ডি অপহৰণ বুলি কম ফৰ এক্সাম্পল সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লৰিক এসিড সোডিয়াম হাইড্ৰক্সাইড সোডিয়ামৰ লগত OH আছে হাইড্ৰক্সাইড আৰু হাইড্ৰক্লৰিক এসিড মানে হাইড্ৰজেনৰ লগত ক্লোৰিন আছে এতিয়া কি হ'ব যৌগ দুটাৰ হাল হলনি হৈ যাব যেনে এই সোডিয়ামে ইয়াৰ ক্লোৰিনৰ লগত লগ হৈ পেলাই সোডিয়াম ক্লৰাইড বনাব আৰু যেটো OH আছে সেই OH এ ৰৈ যোৱা হাইড্ৰজেনটোৰ লগত লগ হৈ পেলাই পানী উৎপন্ন কৰিব NaOH plus HCl ৰ যেতিয়া বিক্ৰিয়া হ'ব তেতিয়া Cl টো সোডিয়ামে লৈ ল'ব NaCl বনাব আৰু OH এ হাইড্ৰজেনৰ লগত লগ হৈ পানী উৎপন্ন কৰিব হৈ গল এক্সচেঞ্জ হৈ গল হাল হলনি হৈ গল তো ইয়াক কি কম দুটাৰ হৈছে নহয় এক্সচেঞ্জ তো ইয়াক আমি কি কম ডি অপহৰণ বিক্ৰিয়া বুলি কম একদম ইজিকে মনত ৰাখিবলৈ আমি এটা মানে ফানি এক্সাম্পল দিও ক্লাছত সো এই এক্সাম্পলটোৰ সহায়ত তোমালোকে মনত ৰাখিব পাৰা যে অপহৰণৰ কথা কলো প্ৰথমে অপহৰণত কি হ'ল এটা কাপল আছে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড এটা নতুন মানুহ আহি গ'ল ফেৰাছ আহি পেলাই কি হ'ব আমাৰ সালফেটৰ লগত গাৰ্লফ্ৰেণ্ড মানে বনাই ল'লে ল'ৰাটোৱে ঠিক আছে সালফেটক কটাই ল'লে তেতিয়া কি হৈ গ'ল কপাৰ অকলহৰীয়া হৈ গ'ল অপহৰণ হৈ গ'ল ঠিক আছে তো হেতু হৈছে অপহৰণ বিক্ৰিয়া কিন্তু নেক্সট ডি অপহৰণত কি হ'ব দুটা কাপল আছে ঠিক আছে দুটা কাপলৰ কি হ'ল এটাৰ ল'ৰাটোৱে এফালে ছোৱালীটোক পটালে তো এই ছোৱালীজনী ভাবিছে মই কি অকল দেখিম মই এই ল'ৰাটোক পটাম তো ইহঁতে কি কৰিলে এক্সচেঞ্জ কৰি ল'লে লৈ পেলাই তো এইটোক আমি কি বুলি কম ডি অপহৰণ বিক্ৰিয়া বুলি কম তেনেকৈ মনত ৰাখিব পাৰা তোমালোকে ফানি এক্সাম্পলেৰে মনত ৰাখিব চেষ্টা কৰিলে বেছি দিনলৈকে বস্তুবিলাক মনত থাকি যায় ঠিক আছে তো গম পালো আমি বিভিন্ন ধৰণৰ বিক্ৰিয়াবিলাকৰ কথা আৰু এটা মোস্ট ইম্পৰ্টেণ্ট বিক্ৰিয়া আছে এইটো হৈছে ৰেডক্স বিক্ৰিয়াত দুটা বিক্ৰিয়া থাকে অক্সিডেশ্যন আৰু ৰিডাকশ্যন জাৰণ আৰু বিজাৰণ জাৰণত কি হয় অক্সিজেন যোগ হয় বিজাৰণত অক্সিজেনটো এৰি দিয়া যায় ঠিক আছে যেতিয়া কোনোবা এটা বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ একেলগে হ'ব তেতিয়া তাক আমি কি বুলি কওঁ ৰেডক্স বিক্ৰিয়া বুলি কওঁ ৰেডক্স বিক্ৰিয়াৰ বিষয়ে আমি নেক্সট ক্লাছত ভালকৈ ডিছকাছ কৰিম ঠিক আছে ইয়াৰ উপৰিও তাপগ্ৰাহী বিক্ৰিয়া তাপবৰ্জী বিক্ৰিয়া তেনেকুৱা ধৰণৰ বিভিন্ন বিক্ৰিয়া থাকে সো সেইবিলাক গোটেইবিলাক কথা আমি নেক্সট ক্লাছত ডিছকাছ কৰিম তাৰ লগতে আমি এক্সাৰসাইজবিলাকো কৰিম সন্তুলিত কৰাটো আমি প্ৰেক্টিছ কৰিম ঠিক আছে আজিলৈ এইখিনিতে সামৰিছোঁ থ্যাংক ইউ ফৰ ওয়াচিং আৰু তোমালোকৰ ফ্ৰেণ্ডছবিলাকৰ লগতেও শ্বেয়াৰ কৰিবা যদি এই ভিডিঅ'টো ভাল লাগে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ ফৰ ওয়াচিং লগ পাম নেক্সট ভিডিঅ'ত বাই বাই